প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হ'ল। এমাহ সম্পূৰ্ণ হোৱাৰ দিনটোত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় জুৰুডৰ নিবাসী শতাধিক বয়োজ্যেষ্ঠ নাগৰিকে। জুলেণ্ড নাগৰিক ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি কাননত পুৱাৰে পৰা নাম প্ৰসংগৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমান্তৰালভাৱে মায়াবিনী গীত পৰিৱেশন কৰে জুৰুডৰ শতাধিক লোকে। আমি তাৰ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত দেখুৱাইছোঁ। দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন তুমি যে মোর শুকান মনত ইয়াৰে চেঁচা তুফান নামি অহা ৰ'দৰে নাই মোৰ দেহ প্ৰতি পুৱা ধুমুহাৰ হাতেৰে বহু যুগৰে নাচোন এন্ধাৰো সজানো লা 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 লা। জুলেণ্ড মৰ্ণিং ক্লাব আৰু প্ৰাতঃ যিটো ভ্ৰমণকাৰী চব গ্ৰুপ আহে আমালোকে শ্ৰদ্ধাঞ্জলি জুবিন দাক অৰ্পণ কৰিলোঁ। আজি তেওঁ আমাৰ হৃদয়ত সদায় থাকিব। হি ৱাজ নট এ মেন, তেওঁৰ অংশ আছিলে ভগৱানৰ। এই ভগৱানে ইমান সোনকালে মাতি ল'লে তেওঁক আমাক, কিন্তু আমাৰ হৃদয়ত সদায় থাকিব তেওঁ, অলৱেজ ইটাৰনেল। আজি আমালোকে প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ য'ত আত্মা আছে ইটাৰনেল পিচ দিয়ক, পৰিবাৰক অলপ ভালকৈ থাকিবলৈ সাহস দিয়ক। আমি ভাবোঁ জুবিন এজন ভগৱানৰ অৱতাৰেই আছিল তেওঁ, আৰু এতিয়া তেওঁ জীৱিত কালত যেনেকৈ মানুহক দুখীয়া মানুহক কৰি সহায় কৰি গৈছিল, টকা পইচা দি নিজলৈতো একো নাৰাখিছিল, এতিয়া মৃত্যুৰ পিছতো তেওঁ সহায় কৰিছে। কেনেকৈ কৰিছে আপুনি জানে? তাতে সমাধিস্থলত বহুত স্থল হ'ল, তেওঁৰ সমাধিটো নোহোৱা হ'লে সেইখিনিত ইমান স্থলত যিবিলাক মানুহ এতিয়া তেওঁলোকে মানে অৰ্জন কৰি খাইছে, সেইটোতো জুবিনৰে দান বুলি ক'ব লাগিব। আমি সকলোৱে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ।